আহি পেলাই আমাৰ দেৱৰৰ ঘৰটো ভাঙি দিছে, ধান চান চব চাউল তাউল চব হেৰি কৰি দিছে, ঘৰ চৰ আৰু আমাৰ ক'বা ভাত ৰন্ধা ঘৰ চৰ কৰি চব দেৱৰৰ ভাঙি দিছে আৰু আমাৰ ভাতিজা ল'ৰা মাক নাই, এই মাক নোহোৱা ল'ৰা 3জন, ল'ৰা 2জন আৰু ছোৱালী এজন আছিল, এই তাৰ ঘৰটো ভাঙি দিছে আৰু টিঙৰ ঘৰটো অলপ টানছিল, সেইটো নোৱাৰিলাক আৰু এতিয়া যদি হেৰি হয় চুলিকেইটা ভগৱানৰ হেৰিত চুলিকেইটা বাচি গৈছে আৰু কিমান মান হ'ব হাতী 15টা মান হ'ব আৰু 15টা মান হ'ব আৰু হাতীটো এতিয়া হাতী 5টা মান আহিছে আৰু চাইডে গৈছে আৰু হাতীটো বহুতটা আছিল হাতীটো। কি কৰি আছিলে আপোনালোকে? আমি সেইখিনি সময়ত কোনোবাই ভাত খাইছিল, কোনোবাই বহি আছিল, কোনোবাই জুই পুৱাই আছিল, সেইখিনি সময়তে আৰু আমি কি অনিষ্ট কৰিলে? এতিয়া ভাঙাটো ধান চান খাইছে, এতিয়া চাউল খাইছে, ঘৰ ভাঙিছে আৰু তামোল কিবা কিনি নাৰিকল পুলি চুলি গোটা ভাঙি দিছে আৰু এইবিলাক প্ৰটেকশ্যনৰ ব্যৱস্থা লাগে নেকি? লাগিব অলপ চলপ, কিয় নালাগিব, য'তে আমাক উন্নতি কৰি দিছে যাতে আমাক লাগিবই আৰু অলপ চলপ।